যে আজি তাৰিখত অসমৰ চৰকাৰৰ নেতৃত্ব কিছু সুবিধাবাদী মানুহখিনি লৈ আছে যি এতিয়া বিজেপিত গৈ পুৰণা বিজেপিক আঁতৰাই তেওঁলোকৰ নিজৰ সুবিধা তেওঁলোকৰ নিজৰ ব্যক্তিগত সম্পত্তি সংৰক্ষণ কৰিবলৈ বৃদ্ধি কৰিবলৈ তেওঁলোকৰ চেষ্টা আজি অগপ দলক তেওঁলোকে হেক কৰিবলৈ বিচাৰিছে আজি এই সুবিধাবাদী মানুহৰ কাৰণে তেওঁলোকক পুৰণা বিজেপি তেওঁলোকক ভাল নাপায় বৰ্তমান অসমৰ যিজন নেতৃত্ব লৈ আছে তেওঁলোকক অগপ দলকো ভাল নাপায় কিন্তু এটা দল আছে যি দলৰ কাৰণে বৰ্তমানৰ অসমৰ চৰকাৰৰ নেতৃত্ব লোৱা মানুহখিনি এটা বিশেষ মৰম আছে আৰু হেয়া হ'ল AIDF দল এটা বিশেষ মৰম আছে কিয় মৰম আছে মই ক'ব নোৱাৰো নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ডাঙৰ কথা ক'ব যে এই আজমল ফাউণ্ডেশ্যন আল কায়দাৰ লগত সম্পৰ্ক আছে ISIS লগত সম্পৰ্ক আছে আমাৰ চৰকাৰ আহিলেই আমি এই আজমল ফাউণ্ডেশ্যনৰ ওপৰত তদন্ত কৰিম কি হ'ল চৰকাৰ আহিলে আৰু একে আজমল ফাউণ্ডেশ্যনৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেক ল'বলৈ আজি এনেকুৱা সুবিধা হৈছে এয়া প্ৰমাণ কৰে কি এই দুটা দলৰ মাজত এটা বিশেষ মৰম আছে আৰু সেইকাৰণে এই যে বিজেপি আৰু AIDF দল সমান এই দুটা দল সমান এই দুটা দল অসমত আজি তেওঁলোকে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি অসমৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ বিচাৰিছে অসমৰ মানুহৰ মাজত ঘৃণা সৃষ্টি কৰিবলৈ বিচাৰিছে অসমৰ মানুহৰ মাজত হিংসা সৃষ্টি কৰিবলৈ বিচাৰিছে যদি এটা দল আছে যি এই জুই নুমাব পাৰে সেই দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দল মই কৈ দিছো যদি এটা দল আছে যে ধৰ্ম মেৰুকৰণৰ ৰাজনীতি শেষ কৰিব পাৰে সেয়া হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল আজি সেইকাৰণে আমি ভাৰত জোৰত যাত্ৰা কৰিছো আমি বিচাৰো আমালোকৰ মাজত একত্ৰিতা এটা মনোভাৱ মানৱীয়তা এটা চিন্তা কিন্তু আজি বিজেপি দল AIDF দল তেওঁলোকে উজনি নামনিৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ বিচাৰে ট্ৰাইবেল আৰু নন ট্ৰাইবেলৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ বিচাৰে অসমীয়া আৰু বঙালীৰ মাজত ব্ৰহ্মপুত্ৰ বৰাকৰ মাজত আজি তেওঁলোকে বিভাজন সৃষ্টি কৰিবলৈ বিচাৰে কিন্তু আমাৰ বিশ্বাস হ'ল যে অসম হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম আজান পীৰৰ অসম লাচিত বৰফুকনৰ অসম বীৰ চলৰায়ৰ অসম এই অসমৰ ভিতৰত আমি সকলোৱে একত্ৰিত সংবিধানৰ মৰ্মে আমি সকলোৱে ভাৰতীয় নাগৰিক আমালোকৰ সমান অধিকাৰ আছে আৰু যি চৰকাৰ দিল্লীত আছে যি চৰকাৰ দিছপুৰত আছে তেওঁলোকে ধনী মানুহৰ নহয় দুখীয়া মানুহৰ হৈ কাম কৰিব লাগে এয়া হ'ল আমালোকৰ চিন্তাধাৰা সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ আজি মই ভাল পাইছো যে আজি এই শুভ দিনত ইমান ৰাইজখিনি গোট খাইছে আৰু ইয়াত উপস্থিত থকা ৰাইজখিনি মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো কি মোক মনত পৰিছে 2021 চনত মই আপোনালোকৰ মাজত আহিছিলো মই আপোনালোকক নিবেদন জনাইছিলো যে আমাৰ আব্দুল সোহান আলী চৰকাৰ ডাঙৰীয়াক জিকাই দিয়ক আৰু আপোনালোকে মোৰ কথা শুনি আমাৰ দলৰ সন্মান ৰক্ষা কৰি এজন ভাল যুৱকক আপোনালোকে আগুৱাই দিছে আজি মই আপোনালোকক এই মঞ্চৰ পৰা মই ধন্যবাদ আৰু শুকৰিয়া আদা কৰিছো সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ আজি আপোনালোকে দেখা পাইছে আমাৰ কংগ্ৰেছে মঞ্চত আমি সকলোৱে একত্ৰিত হৈ আহিছো আজি জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিছে পৃথ্বীৰাজ চাটে ডাঙৰীয়া আহিছে ভূপেন বৰা ডাঙৰীয়া আহিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আহিছে ৰকিবুল হুছেইন ডাঙৰীয়া আহিছে ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া আহিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আহিছে এয়া হ'ল কংগ্ৰেছ